কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা? নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰোঁ প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে। তাৰপিছত যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডেৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছোঁ, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছোঁ লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা? নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰোঁ প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে। তাৰপিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কলো নেকি? কোনে এটা হাত মাৰা নাই? চব মই ভুল কৈছো নেকি? দিয়ক, আপোনালোকে মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়াহে ঘৰত কোনোবা গিৰিয়েক যায় নেকি মদ পানী খাই পেলাই দিগদাৰ কৰে? যায় নেকি? দেখাকৈ নাদাঙিব, ধৰিব। এতিয়া হৈছে যে যিখন সমাজত আই মাতৃসকল আগবাঢ়ি যায়, সেইখন সমাজে সকলোতকৈ আগবাঢ়ি যায়। সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজিকালি ভাষণত কৈ থাকে লাখপতি দিদি। লাখপতি দিদি অসমত কি হ'ব? লাখপতি বাইদেউ। এই যে আমি মহিলাৰ স্কিমটো লৈছো, প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম। যিসকল মহিলাই ভাল কাম কৰিব, পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। তাৰ 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে 25 আৰু 10, 35টো আমিয়ে দি দিলোঁ। বাকীখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব। হ'ব লাগিবনে নাই? কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা? নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰোঁ প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে। তাৰপিছত যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডেৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছোঁ, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছোঁ লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা? নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰোঁ প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে। তাৰপিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কলো নেকি? কোনে এটা হাত মাৰা নাই? চব মই ভুল কৈছো নেকি? দিয়ক, আপোনালোকে মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়াহে ঘৰত কোনোবা গিৰিয়েক যায় নেকি মদ পানী খাই পেলাই দিগদাৰ কৰে?
যায় নেকি? দেখাকৈ নাদাঙিব, ধৰিব। এতিয়া হৈছে যে যিখন সমাজত আই মাতৃসকল আগবাঢ়ি যায় সেইখন সমাজে সকলোতকৈ আগবাঢ়ি যায়। সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজিকালি ভাষণত কৈ থাকে লাখপতি দিদি। লাখপতি দিদি অসমত কি হ'ব? লাখপতি বাইদেউ। এই যে আমি মহিলাৰ স্কিমটো লৈছোঁ, প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম। যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। তাৰ 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে 25 আৰু 10, 35টো আমিয়ে দি দিলোঁ। বাকীখিনি আপোনালোকে উপাৰ্জন কৰি একো একোজনী মহিলা লাখপতি হ'ব লাগিব। হ'ব লাগিব নে নাই?